Hello everyone, welcome back to my YouTube channel. আজি বহুত দিনৰ মূৰত এটা নতুন ব্লগ লৈ মই ভিডিঅ'টো বনালো আৰু আপোনালোকে হয়তো সকলোৱে দেখিছে যে মই আজি মোৰ চুলিখিনিৰ ট্ৰিটমেন্টৰ কাৰণে আহিলো। একচুয়ালি বহুত দিনৰ পৰা এটা আশা কৰি আছিলো যে চুলিখিনি কালাৰ কৰিম, কিন্তু পূজাৰ সময়ত কৰিম বুলি ভাবি আছিলো, যদিও হঠাতে আজি মন গ'ল আৰু মই গুচি আহিলো। সময় বহুত দেৰি হ'ল, মানে ৰাতি হৈছিলে, তথাপিও ভাবিলো মন গৈছে যেতিয়া কৰিয়ে লওঁ। আৰু পাৰ্লাৰখনত বেছি মানুহ নাছিলে, আৰু দুগৰাকী মানে লাষ্ট আছিল। আৰু এইখন পাৰ্লাৰ হয়তো আপোনালোকে দেখি চিনি পাইছে, যিসকলে অহানে আহিব পাৰিব। খুব ধুনীয়া হয়। মোৰ চিনাকি আন্টি এজনী পাৰ্লাৰ, লৰিয়েল প্ৰফেশনেল বুলি লিখা আছে সাইনবোৰ্ডটো। আপোনালোকে ইতিমধ্যে দেখিছে পাৰ্লাৰখনৰ ভিতৰ ভাগ কি ধুনীয়া, আৰু যিসকলে ইয়াত কাম কৰে তেওঁলোকে খুব ধুনীয়া কৰি দিয়ে, আৰু তেওঁলোকৰ বিহেভিয়াৰো বহুত ভাল হয়, নিজৰ নিচিনা লাগে। আৰু মই প্ৰায় যি কৰিব লাগে পাৰ্লাৰত কৰিব লগা হ'লে ইয়াতে আহোঁ। আৰু এই পাৰ্লাৰখন আছে ৰাজধানী মছজিদৰ ওচৰত, যিটো লাষ্ট গেটৰ ফালে যায়, সেইটো সাইডে আছে। আৰু আজি মই আহিছিলোঁ হেয়াৰ কালাৰ কৰিম বুলি। আপোনালোকে ভিডিঅ'টো চাই যাওক, মই কি কৰিলোঁ আৰু কেনেধৰণে তেওঁলোকে মোৰ হেয়াৰ কালাৰটো কৰিলে গোটেইখিনি। প্ৰথমে তেওঁলোকে মোৰ চুলিখিনি ধুই ল'লে, আৰু ধুই আকৌ ড্ৰাই কৰি ল'লে। এয়া হেয়াৰ ড্ৰাই কৰি আছে। তাৰ পিছতে তেওঁলোকে মোৰ চুলিখিনিত আকৌ কালাৰ লগাব, আৰু কালাৰ লগাই 40 মিনিটছ या 50 মিনিটছ তেওঁলোকে ৰাখিব। তাৰ পিছতহে আকৌ নতুনকৈ এয়া মই কালাৰ লগোৱাৰ পিছত দুখনমান ফটো তুলি থলোঁ, ভিডিঅ'টোত আপলোড কৰিম বুলি। এনেদৰে তেওঁলোকে হেয়াৰ কালাৰটো লগাই মানে অলপ সময় থৈ দিয়ে। তাৰ পিছত ধুনীয়াকৈ আকৌ কালাৰখিনি লগোৱাৰ পিছত যিখিনি জেগাত মানে অলপ লগা নাই সেইখিনি খুব ধুনীয়াকৈ তেওঁলোকে লগাই দিছে। আৰু খুব ভাল লাগিলে ভণ্টিজনী, যিজনীয়ে মোক চুলিখিনি কালাৰ কৰি আছিলে। সেইকাৰণে মই মোৰ কেমেৰাত তাইকো উঠাই দিলোঁ। আৰু কোনোবাই যদি আহিম বুলি ভাবে তেতিয়াহ'লে ৰাজধানী মছজিদৰ লৰিয়েল প্ৰফেশনেল এই পাৰ্লাৰখনলৈ আহিব পাৰে। বাহিৰত অৱশ্যে সাইনবোৰ্ডটোত L18 বুলিও লিখা আছে, আৰু ইয়াতে খুব প্ৰাইজো কম হয়, ৰিজনেবল প্ৰাইচ। যিখিনি কিছুমান পাৰ্লাৰত জোখতকৈ বেছি লয়, আৰু এইখন পাৰ্লাৰত আন্টিক ক'লে অকণমান ডিছকাউণ্টটো কৰি দিয়ে। আৰু মোৰ হেয়াৰ কালাৰটো শেষলৈকে চাওক। এয়া মই ধোৱাৰ পিছত কালাৰটো অকণমান মানে ড্ৰাই কৰি দিয়াৰ পিছত এয়া মোৰ কালাৰটো আহি গ'ল। আৰু কেনেকুৱা লাগিছে সকলোৱে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই।